কি খবৰ টেম্পুল আপোনালোকৰ দেখিছেনে নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু লগতে আমাৰো ভাল। আমি আহিলোঁ এতিয়া ডিউটিৰ পৰা, আৰু ডিউটিৰ পৰা আহি কৰি আছোঁ। চাওক, আহিয়ে চাহ বনোৱা লাগিছোঁ, এইফালে চাহ বনোৱা লাগিছোঁ। আৰু আমাৰ এখেত বহি আছে ধুনীয়াকৈ, চাওক মালিকনী একদম ধুনীয়াকৈ বহি আছে, মোক অৰ্ডাৰ দিছে। কি কৈছে জানে? কি খবৰ বন্ধু আপোনালোকৰ? মই বোলে এনেকৈ কৈছোঁ, কি খবৰ বন্ধুসকল আপোনালোকৰ? মই এনেকৈ কৈছোঁ নেকি? নাই কোৱা এনেকৈ দেই, এনেকৈ নাই কৰা, এনেকৈ নাই কৰা। কেনেকৈ কৈছোঁ কোৱাচোন? কেনেকৈ কৈছে মই কওঁনে? অঁ, মই হাঁহি দিলোঁ কাৰণে কোৱা, ভিডিঅ'টো হেৰি কৰিলোঁ। কোৱা, কি খবৰ টেম্পুল আপোনালোকৰ? আৰে মই যেনেকুৱা মই নেচাৰেল হয় ভাই, যেনেকুৱা হয় মই তেনেকৈয়ে কওঁ। এইবিলাক ষ্টাইল কৰি লাভ নাই, যেনেকৈ থাকোঁ তেনেকৈয়ে দেখুৱাওঁ, বা যেনেকৈ খাওঁ, যি কৰোঁ তাকে দেখাওঁ। বাৰু বন্ধুসকল, এতিয়া চাহ বনাইছোঁ, মানে আহিয়ে ভোক লাগিছে। অ'কে, ভোক লাগিছে আৰু চাহৰ লগত খাম কালি বজাৰৰ পৰা আনিছোঁ মই ভাল পোৱা বস্তু, মুড়ি। সেই ধুনীয়াকৈ খাম। ৰাতিপুৱা খাব নাপালোঁ, মানে উৎপাত হয় না ডিউটি, মানে ৰাতিপুৱা বহুত উৎপাত হয় ডিউটিৰ কাৰণে। এতিয়া ধুনীয়াকৈ খাম, খাই মই এক জেগাত যাম। আজি স্পেচিয়েল এটা বস্তু খাবলৈ মন গৈ আছে, ভাবিছোঁ আৰু যাম বুলি। আমাৰ যদি পাৰ্মিশ্যন দিয়ে এইফালে হোম মিনিষ্টাৰে, তেতিয়াহে যাম। হোম মিনিষ্টাৰে মানে বস্তুটো ইমান ভাল নাপায়, কিন্তু মই বহুত ভাল পাওঁ। সেইকাৰণে ভাবিছোঁ বোলো এটা কথা কওঁ দেই, ভাল পোৱা বস্তুটো খাব দিব লাগে, নহ'বা কেতিয়া মোৰো কি কৰোঁ ঠিক নাই, গম পাইছা? সেইটো কাৰণে ভাল পোৱা বস্তুটো খাব দিবা মানুহক, হয় নহয়? আপোনালোকে ক'বচোন, যিটো বস্তু ভাল পায় সেইটো খাব লাগে। আৰু মই এতিয়া চাহ আৰু মুড়ি ভাল পাওঁ যেতিয়া, চাহ আৰু মুড়িটো খাই লওঁ, তাৰপিছত লগ পাম। তো এতিয়া বন্ধুসকল, চাহ খালোঁ, খাই মেলি যাব লাগে। এতিয়া মই যিটো কৈছোঁ স্পেচিয়েল বস্তু কেইটামান আনিবলগীয়া, মানে এজেগাত আছে যে আগতে গৈছোঁ সেয়ালৈ, আৰু এতিয়াও যাম তালৈ, আৰু স্পেচিয়েল বস্তু লৈ আহোঁগৈ। মানে অসমীয়া দোকানখন যিখন আছে আমাৰ, য'ৰ পৰা আনো, সেই তালৈ গৈ আছোঁ মই। ব'লক তেনেহ'লে। তো এতিয়া আহি আছোঁ, অট'পালৈ যাম। কি কৰিব, আমি আৰু ইয়াত আছোঁ দুখীয়া মানুহ, গাড়ী এখনো কিনিবলৈ ধন সম্পত্তি নাই। এতিয়া অট'ত যাব লাগিব, মিনিমাম 3-4 কিলোমিটাৰমান হ'ব। অট'ত যাম, এই অট' পাম এতিয়া, গৈ লওঁ নে কি? তো এইবিলাক কি কাৰণে ফুল, মানে ইয়াতে এই গোলাপ ফুল চব চাওকচোন একদম। এই কি কাৰণে ৰাস্তাত গোলাপ ফুল ছটিয়াই ৰাখিছে নাজানো, কিবা হৈছিলে চাগে ইয়াত দেই, কিবা বিয়া চিয়া গাড়ী আহিছিল নে কি হৈছিলে? ইয়াত চাওকচোন, পূৰা একদম গোলাপ ফুল, এই গোলাপ ফুলৰ, এতিয়া চাওক। ফাইনেলি পাই গ'লোঁ ইয়াত, আহি এতিয়া লৈ আছোঁ কিবা কিবি। এইটো টিকা ফুল স্পেচিয়েলি, মই মানে স্পেচিয়েলি এইটো আৰু এইটো নিবলৈ কাৰণে আহিছোঁ, ঠিক আছে? ভোট জলকীয়া আৰু তিতা ফুল, সেইটো কাৰণে আহিলোঁ আৰু ইমান দূৰ। আৰু বাকী ল'ম আৰু কি পাওঁ চাই লওঁ। অসমীয়া তামোল আছে, পাণ আছে, এইবিলাক আৰু হাই ৰে কৰি আছে এইটো চাইডে। कुछ बोलिए अभी भालो अभी लियोन जी का भाई है ये, लियोन जी नहीं है। हाँ कुछ बोलो, आसामीज में बोलो। आसामीज में क्या बोलोगा? हाँ অসমবাসী কি খবৰ? লো ফ্ৰাইড ৰাইচ খাই দাদা, ফ্ৰাইড ৰাইচ খাই আছিলে। বাৰু যি নহওক, মই লৈ লওঁ, যিখিনি পাওঁ লৈ আছোঁ, ঠিক আছে? তো ফাইনেলি ল'লোঁ। বহুত বস্তু নাই, মানে কাইলৈ আহিবহে বোলে, সেইটো কাৰণে যি পাইছোঁ তাকে লৈছোঁ আৰু আহি আছোঁ। বহুত বস্তু, বহুত দাম, কি কম মানে। আৰু তেওঁলোকেও মানে ফ্লাইটত বস্তুবিলাক আনে ন, সেইটো কাৰণে দাম হয়। বন্ধুসকল, ফাইনেলি ৰুম পালোঁহি, কিন্তু আজি অৱস্থা এনেকুৱা বেয়া নহয়, মানে এক্সিডেণ্ট বুলিয়ে ক'ব পাৰি। আপোনাৰ অট'ত আহিছোঁ, আহোঁতে মানে আগত এইখিনি, মানে এতিয়া সন্ধিয়া হ'ল, এইখিনি সময়ত পূৰা মানে ভিৰ হয় ন। ভিৰ হওঁতে আগত মানে দুটা বহাই লয়, ইফালে দুটা, ইফালে এটা, ইফালে দুটা বহাই লয়। আপোনাৰ পিছফালে যিটো মিটাৰ আছে ন, মানে অকণমান স্পীডতে আহিছে গাড়ীখন, স্পীডত আহি পেলাই আগত ব্ৰেক মাৰি দিলে, পূৰা এতিয়া এইখিনি সময়ত ট্ৰাফিক জাম হয়, ব্ৰেক মাৰি দিলে, আৰু মোৰ লগতো মানে পৰা নিচিনাই ব্ৰেক মাৰি দিওঁতে বস্তুটো, এইটো ব্ৰেক মাৰি পেলাই আগত গৈ পূৰা এনেকৈ গুচি গ'লোঁ ন। যিটো মিটাৰ বক্স থাকে, সেই মিটাৰ বক্সটোৱে মোক পিঠি ফালি দিলে নেকি জানো। এই জাষ্ট ৰুম পাইছোঁ, মাইকী মানুহক তাকে দেখাওঁ কি হ'ল। চোলাটো নাই ফাটাব, মানে পিঠিখনটো চেকাই আছে, মই 100% কিবা হৈছে, ফাটিছে। মানে যদি ভালকৈ ব্ৰেক নামাৰিলে হয়, গাড়ীখনত খুন্দা মাৰি দিয়ে। ব্ৰেক পূৰা জোৰছে মৰাৰ কাৰণে পিঠিত অৱস্থা নাই। ইফালে চাবচোন দেই, মই ভয়ে খাই গৈছিলোঁ। এই ৰাম, এচটা দেখিছেনে? কেনেকুৱা হ'ল? এচটা হৈ আছে এইখিনিৰ পৰা ইয়ালৈ। ফালি গ'ল নেকি? ফালা মানে হেৰি নিচিনা হৈ আছেগৈ, তেজৰ নিচিনা হৈ আছে। তেজৰ নিচিনা হৈছে ন? মানে এনেকুৱা মিটাৰটোত একদম মানে পূৰা জোঙা টাইপৰ লাগি মই পটককৈ এই বস্তুটো এনেকৈ দিলোঁ ন।
ৰঙা আছে ন হাতী যোৱাহে ভাল আছিল বন্ধুসকল ঘামি জামি অৱস্থা নাই মই মাইকী মানুহ আহিছে মাইকী মানুহে কি কৈছে নাই কোনোবাই পিটিলে নেকি বোলে মোৰ নাই ক'ত পিটিলে বোলো অৱস্থা বেয়া তাই পিটিলে মানে এইখিনি সময়ত সঁচা কথা কৈছোঁ আৰু ইয়াত হায়দৰাবাদত আমাৰ অসমৰ টেম্পু নিচিনা অট নিচিনা নহয় আপোনাৰ বহিবলৈ জেগা নাই তথাপিও ঠেলি হেঁচি পেলাই লয় সেইটো কাৰণে আজি মোৰ এই অৱস্থা তো বন্ধুসকল এয়া অসমীয়া দোকানখনৰ পৰা কি আনিলোঁ তাতেতো দেখাইছোঁৱে মই তথাপিও দেখাইছোঁ এয়া চাওকচোন ফুলকেইটা আপোনাৰ ফুলেই হোৱা নাই কুমলীয়া হৈ আছে তাকে যি দামো ভগৱান তথাপিতো মানে খাবলৈ মন গৈছে এইফালে আনিলোঁ ভোট জলকীয়া আৰু এইফালে আনিলোঁ আমাৰ বুঢ়া লাই এতিয়াতো লাই খোৱা ছিজন নহয় তথাপিও এয়া বুঢ়া হৈ গৈছে লাই আনিছোঁ আচল মালটো মানে আনিছোঁ অকণমান এই আছাম ট্ৰেক্টৰ অকণমান এতিয়া আছাম ট্ৰেক্টৰৰ লগত খাবলৈ মন গৈছে আৰু আমাৰ এখেতৰ স্পেচিয়েল বস্তু এই আহিছা মুখত এই আমাৰ অসমীয়া গেলা তামোল চি ইমান যে বেয়া গোন্ধাই নহয় বহুত সাংঘাতিক গোন্ধ ওলায় এয়া অসমীয়া পাণ আৰু তামোল কেনে লাগিছে এই সিমান দিনৰ মূৰত তো এতিয়া মই খালী গাই আছোঁ কিয় মানে মাইকী মানুহে মলম অকণ লগাই দিব এই জেগাখিনি যে মই দেখাইছোঁ একদম মানে ফৰাই আছে আৰু অৱস্থা বেয়া হৈ গ'ল দেই মানে একদম ভিতৰলৈকে মোৰ বিষটো হৈছে এতিয়া অকণমান মলম লগাই দিব তাই কি কয় বোলে কোনোবাই মোক বোলে মাৰিলে বোলে কি যে হ'ব আৰু দে কিয় মাৰিব বাৰু হে কাকো যদি একো দুখ নকৰোঁ মানুহে মাৰিব নেকি বাৰু বন্ধুসকল যি নহওক এতিয়া আহিলোঁ আৰু মানে বস্তু বাহিনীবিলাক বনাব লাগে ধুনীয়াকৈ বনাই গৈ খাব লাগে এতিয়া তে বন্ধুসকল ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ যদি ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড যিসকল মোৰ চেনেল নতুনকৈ আহিছে ছাবস্ক্ৰাইব এটা কৰি দিব দেখিছে আৰু পিঠি চিঠি মানে আপোনাৰ বেকা বেকি কৰি দিছে আৰু তেনেকৈ ভিডিঅ' বনাইছোঁ আৰু প্ৰভু বাৰু বন্ধুসকল লগ পাম অন্য এটা ভিডিঅ'ত বাই বাই